হেল্ল' তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাওঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছাম। এতিয়া ফিজিক্সৰ পাছত এতিয়া লৈ আহিছোঁ তোমালোকৰ কেমিষ্ট্ৰি ইন 30 ডেজ। তোমালোকৰ লাষ্ট ষ্ট্ৰেটেজি ভিডিঅ' হ'ব লাগে, যোনটো তোমালোকে কেমিষ্ট্ৰিৰ কাৰণে চাইছা। ইয়াতকৈ আৰু ইফালে নাচাবা, জাষ্ট তোমালোকে কেমিষ্ট্ৰি 30 ডেজ ফ'ল' কৰা, তাৰপিছত ধুনীয়াকৈ কেমিষ্ট্ৰি স্ক'ৰটো আনা। ঠিক আছে, আছাম বৰ্ডৰ কাৰণে হয়, ক্লাছ 12 কাৰণে হয়, আৰু এটা ফাইনেল চান্স হয়। নেক্সট ওৱান, কেমিষ্ট্ৰি আমি কিমান ভাগত ভাগ কৰিম? ফিজিকেল, ইনঅৰ্গেনিক, অৰ্গেনিক চবে জানে। তাৰপিছত ফিজিকেলত আছে 3টা চেপ্টাৰ: সলিউশন, ইলেক্ট্ৰোকেমিষ্ট্ৰি, কেমিকেল এনালিসিস, ইনঅৰ্গেনিক, ডিএনএ ব্লক, কোৰিলেশন কম্পাউণ্ড, হেলোএলকিন। অৰ্গেনিক আছে হেলোএলকিন, এলকহল, এলডিহাইড, এমাইনছ আৰু বায়'মলিকুলছ। নেক্সট ওৱান, আমি ফিজিকেল কেমিষ্ট্ৰি কেইদিনত শেষ কৰিম? 8 ডেজত, ডেইলি 4 ঘণ্টাকে। চোৱা, সলিউশন আমি এইটো লেকচাৰ চাম, ইলেক্ট্ৰোকেমিষ্ট্ৰি আমি এইটো লেকচাৰ চাম, তাৰপিছত কেমিকেল কাইনেছ এইটো লেকচাৰ চাম। ইয়াত অকল থিয়ৰী পঢ়োৱা হৈছে, থিয়ৰী থিয়ৰী। ঠিক আছে, আমি সলিউশনক দিম 3 দিন, ইলেক্ট্ৰোকেমিষ্ট্ৰি 3 দিন, তাৰপিছত কেমিকেল কাইনেটিক্স 2 দিন। কেনেকা চোৱা, ডে 1 তোমালোকে সলিউশন লেকচাৰ চাবা, তাৰপিছত ৰিভাইজ কৰিবা। তাৰপিছত দ্বিতীয় নম্বৰ দিনা তুমি ইনডেক্স আৰু এক্সাম্পল কৰিবা। তৃতীয় নম্বৰ দিনা তুমি পিৱাই কিউজ কৰিবা। সেম ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ কাৰণে লেকচাৰ প্লাছ ৰিভিজন, ইনডেক্স প্লাছ এক্সাম্পল, পিৱাই কিউজ। তাৰপিছত কেমিকেল কাইনেটিক্স লেকচাৰ, ৰিভিজন, ইনডেক্স আৰু এক্সাম্পল একেই না, এইটো অলপ মানে নাম্বাৰ অফ আৱাৰ্ছ বঢ়াই দিবা পঢ়াৰ কাৰণে, তাৰপিছত পিৱাই কিউজ কৰি ল'বা। ঠিক আছে, নেক্সট চোৱা, ইনঅৰ্গেনিক কেমিষ্ট্ৰি, ডিএনএ ব্লক আৰু কোৰিলেশন। একেটা ভিডিঅ' ইনঅৰ্গেনিক কেমিষ্ট্ৰি আছে, 2 আৱাৰ 49 মিনিটৰ আছে। তাৰ ভিতৰত তোমাৰ 1 আৱাৰ 6 মিনিট ডিএনএ ব্লকৰ কাৰণে আছে, আৰু 1.5 আৱাৰ তোমাৰ কোৰিলেশনৰ কাৰণে আছে। তো এইটো ধুনীয়াকৈ চাই ল'বা। 5 দিনত আমি ইনঅৰ্গেনিক কেমিষ্ট্ৰি শেষ কৰিম। চোৱা কেনেকৈ, ডে নম্বৰ 9 আমি কি চাম? কমপ্লিট লেকচাৰ অফ ইনঅৰ্গেনিক কেমিষ্ট্ৰি, সেই যোনটো 2 আৱাৰ 49 মিনিট আছে, সেইটো কমপ্লিট চাম। তাৰপিছত ডে নম্বৰ 10 আমি ডিএনএ ব্লক ৰিভাইজ কৰি তাৰ ইনডেক্স আৰু এক্সাম্পল কৰিম। সেম ডে নম্বৰ 11 ৰিভাইজ কৰিম কোৰিলেশন কম্পাউণ্ড, তাৰপিছত তাৰ ইনডেক্স আৰু এক্সাম্পল কৰিম। ডে নম্বৰ 12 দিনা আমি পিৱাই কিউ সলভ কৰিম ডিএনএ ব্লকৰ। তাৰপিছত ডে নম্বৰ 13 দিনা আমি কোৰিলেশন কম্পাউণ্ডৰ পিৱাই কিউ সলভ কৰিম। বাট য়েছ, তোমালোকে ইয়াত পিৱাই কিউজটো 2012 পৰা 2025 কমপ্লিট কৰিবা। ঠিক আছে, কাৰণ কেমিষ্ট্ৰি বহুত কুৱেশ্যনছ বা বহুত টপিকছ ৰিপিটেড হৈ থাকে। এইটো ভিডিঅ'টো এটা কথা ক'বলৈ পাহৰি গ'লো, বহুত কথা পাহৰি আছোঁ। চোৱা, যদি তোমালোকে এইকেইটা ভিডিঅ' ফ'ল' কৰিছা, তেনে যদি তোমালোকে নোটছ নাই তোমাৰ ওচৰত, তোমালোকে এনচিআৰটিটো ওলাবা, এনচিআৰটিতে টিক দি যাবা কোনটো মুনিল ছাৰে পঢ়াইছে, আৰু যোনটো ফৰ্মুলা ইউজ হৈছে সেইটো তুমি এটা পেজত লিখি লৈ যাবা ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে, হা। আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে যি ছাৰে পঢ়াই আছে সেইটো জাষ্ট এনচিআৰটিত নোট কৰি গ'লে হ'ল, টিক মাৰ্ক দি গ'লে হ'ল। আৰু ছেম ফৰ অৰ্গেনিক, তোমালোকে অৰ্গেনিক যোনটো ৰিয়েকশ্যন ইউজ কৰিছা, তাতে কিতাপতে আছে ন গোটেই সোপা, আকৌ লিখি নাথাকিবা। যদি তুমি লিখিম বুলি ভাবিছা, অকল ৰিয়েকশ্যনছবোৰ লিখিবা জাষ্ট ফৰ প্ৰেক্টিছ। বাকী সেইবোৰ ফিজিকেল প্ৰপাৰ্টিজ বা প্ৰিপেৰেশ্যন মেথডছ, সেইবোৰ যদি যোনটো বস্তু থিয়ৰীত আছে সেইটো লিখি নাথাকিবা। যোনটো ৰিয়েকশ্যন আছে সেইবোৰ লিখিব পাৰা অৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে। বাকী থিয়ৰীবোৰ যিবোৰ এক্সট্ৰা মানে পেৰাগ্ৰাফ আছে, সেইবোৰ তুমি কিতাপতে পাবা। জাষ্ট পঢ়া টাইমত মুনিল ছাৰৰ ভিডিঅ' চোৱাৰ আগত কিতাপটো আগত লৈ ল'বা, তাৰপিছত তাত টিক দি গুচি যাবা। ছেম ইনঅৰ্গেনিক তেনেকুৱা, আৰু ফিজিকেলৰ কাৰণে মই কৈ দিলোঁ যে ফৰ্মুলা পাতি যাবা, তাৰপিছত যিবোৰ ডিৰাইভেশ্যন বোলে, যিবোৰ তোমাৰ ডেফিনেশ্যন আছে, লছ আছে, সেইবোৰ তুমি কিতাপতে টিক দি গুচি যাবা। ঠিক আছে, এটা ভিডিঅ' চোৱা অৰ্গেনিক কেমিষ্ট্ৰি। নেক্সট অৰ্গেনিক কেমিষ্ট্ৰি 4 ঘণ্টাকে পঢ়িম, 16 ডেজ দিম ইয়াত। আৰু এইটো চবকা বাপ হয়, এইটো বহুত ষ্টুডেণ্টছে টান পায়। টান পালে এটা নুবুজা এটা তোমালোকে এবাৰে দিম, এটা ভিডিঅ' একদম ষ্টেপ ৱাইজ যাম। বুজি পাবা, নহ'লে মুখস্থ কৰি ল'বা। এইটো উপায় আছে আৰু চোৱা, চবত ষ্টেপ ৱাইজ যাম আমি। IUPAC নমেনক্লেচাৰ 11ৰ বেছিক চাম, তাৰপিছত হেলোএলকিন, এলকহল, ফিনল, এলডিহাইড, কিটোন, এমাইনছ আৰু বায়'মলিকুল। আৰু যোন টিচাৰে তোমাক প্ৰথম হেলোএলকিন কৰি পিনি তাৰপিছত এমাইনছ কৰিব ক'লে, সেই টিচাৰ ফ'ল' নকৰিবা। কাৰণ অৰ্গেনিক কেমিষ্ট্ৰি যদি তুমি কানেক্টেড নপঢ়া, তোমাৰ গোটেই অৰ্গেনিক কেমিষ্ট্ৰি বেয়া হ'বই। ঠিক আছে, নেক্সট কাৰেক্ট এপ্ৰ'চ কি আছে? আমাৰ প্ৰথম এক্সাম্পল, আমি লেকচাৰ চাই এক্সাম্পল কৰিম, তাৰপিছত ইনটেক্স কৰিম, তাৰপিছত এক্সাৰচাইজ, তাৰপিছত ৰিয়েকশ্যন ৰিভিজন, তাৰপিছত পিৱাই কিউজ। কিন্তু আমি এইটো এক্সাৰচাইজ পাৰ্টটো এতিয়া সময় নাই কৰিবলৈ, উপায় নাই, আমাৰ উপায় নাই। কাৰণ আমি কাৰেক্ট ফটো আমি সদায় এক্সাৰচাইজটো কৰি যাব লাগে আচলতে, বাট এটা উপায় নাই, আমাৰ সময় নাই। তো প্ৰথম আমি কি কৰিম? এক্সাম্পল কৰিম লেকচাৰ চোৱাৰ পাছত, তাৰপিছত ইনটেক্স কৰিম, তাৰপিছত ৰিয়েকশ্যনটা ৰিভাইজ কৰিম, তাৰপিছত পিৱাই কিউ কৰিম। ঠিক আছে, আৰু পিৱাই কিউ ছেম 2012 পৰা 2025 চব গোটেই বছৰৰ। নেক্সট চোৱা, ডে নম্বৰ 14 দিনা আমি চোৱা, এইটো যিটো 1 আৱাৰ 4 ঘণ্টাকে পঢ়িবলৈ কৈছিলোঁ, তো IUPAC চবতকৈ প্ৰথম আমি লেকচাৰ চাম 1 ঘণ্টা, তাৰপিছত 1 ঘণ্টা ৰিভাইজ কৰিম। ছেম এইটো বেছিক 11ৰ বেছিক 1 ঘণ্টা লেকচাৰ চাবা, 1 ঘণ্টা ৰিভাইজ কৰিবা। নেক্সট চোৱা, ডে নম্বৰ 15 দিনা হেলোএলকিন, হেলোৰিন তোমাৰ মাত্ৰ 1 ঘণ্টাত পঢ়াইছে এইজন ছাৰে, বহুত ধুনীয়াকৈ পঢ়াইছে। তো তুমি ইয়াক 3 ঘণ্টাকে চাবা, 3 টাইম চাবা এইটো লেকচাৰ, 3 টাইম চাবা তুমি এইটো লেকচাৰ। মই 3 টাইম কৈছোঁ, তুমি 3 টাইমে চাবা যদি তুমি ফাৰ্ষ্ট টাইম পঢ়িছা। এনেকুৱা নহয় যে তুমি এবাৰ পঢ়ি পিনি কি কয় নিজে ৰিভাইজ কৰিম। তুমি যদি একেবাৰে পঢ়া নাই, তোমাক মই 3 বাৰ চাবলৈ কৈছোঁ, তুমি 3 বাৰ চাবই লাগিব। যদি ৰিভাইজ কৰিছা, তুমি এবাৰ চালে হ'ল। তাৰপিছত 3 বাৰ চোৱাৰ পাছত তোমালোকে 1 ঘণ্টা ৰিভাইজ কৰিবা। তাৰপিছত ডে নম্বৰ 16 দিনা তাৰ এক্সাম্পল আৰু ইনটেক্স কৰিবা, ডে নম্বৰ 17 তাৰ পিৱাই কিউজবোৰ সলভ কৰি ল'বা। ছেম ডে নম্বৰ 18ৰ কাৰণে চোৱা, এলকহল, ফিনল, এইটো এক্সেলাৰেশ্যন, যোনটো 2 ঘণ্টা আছে, তুমি এবাৰ চাবা ধুনীয়াকে, নৰ্মেলত চাবা, এইটো নৰ্মেলত। তাৰপিছত আকৌ 1 ঘণ্টা লৈ পিনি আকৌ এইটো লেকচাৰ চাবা। ঠিক আছে, মই যেনেকৈ কৈছোঁ তেনেকৈ চাই যাবা দেই। কিন্তু আকৌ তোমালোকে যদি নিজৰ মনমতে ক'বা, এইটো চাই পিনি আকৌ ডাইৰেক্ট ৰিভাইজ কৰা, যদি তোমালোকে প্ৰথমবাৰ পঢ়িছা, মই যেনেকৈ কৈছোঁ একদম তেনেকৈ কৰি যোৱা। তাৰপিছত 1 ঘণ্টা ৰিভাইজ কৰি ল'বা এইটো চেপ্টাৰ। তাৰপিছত তোমালোকে ডে নম্বৰ 19 দিনা এক্সাম্পল আৰু ইনটেক্স, তাৰপিছত ডে নম্বৰ 20 দিনা পিৱাই কিউজ কৰি ল'বা। ঠিক আছে,
তাৰপিছত ডে নম্বৰ 21 দিনা আকৌ হেলোএলকিন হেলোৰিন আৰু এলকহল ফিনল ইথাৰ ৰিভাইজ কৰি ল'বা চোৱা আকৌ ডে নম্বৰ 22 দিনা চোৱা এলডিহাইড কিটন আৰু কাৰ্বক্সিল ইয়াত 3 ঘণ্টা আছে চবতকৈ টাফেষ্ট চেপ্টাৰ হয় যোনটো ষ্টুডেণ্টছে ভাবে কিয় কাৰণ এটি এপ্ৰ'চ নাজানে ভালকে ইয়াক তুমি একদম 6 ঘণ্টা দিবা আই এম সেইং দ্যাট ফৰ অনলি ফৰ থিয়ৰী লেকচাৰ তুমি ইয়াক 6 ঘণ্টা দিবই লাগিব চোৱা কেনেকৈ পঢ়িবা চোৱা 3 ঘণ্টা লেকচাৰটো প্ৰথম এঘণ্টা লেকচাৰ কৰিলা তাৰপিছত 30 মিনিট সেই লেকচাৰ ৰিভাইজ কৰিলা তাৰপিছত আকৌ এঘণ্টা তুমি পঢ়িলা আকৌ নেক্সট এঘণ্টা পঢ়িলা তাৰপিছত আকৌ সেই 30 মিনিট কাৰণে ৰিভাইজ দিবা তাৰপিছত অন্তশেষত তুমি যেতিয়া লাষ্টত তুমি 1 আৱাৰ চাবা লাষ্ট লেকচাৰ তো তুমি ৰিভিজন কৰোঁতে 2 ঘণ্টা ল'বা আৰামছে আৰু গোটেই হ'ব প্ৰথমৰ পৰা লাষ্টলৈকে একদম ফাৰ্ষ্ট টু লাষ্টলৈকে ৰিভাইজ কৰিবা ঠিক আছে মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি যাবা তাৰপিছত চোৱা ডে নম্বৰ 23 ইনটেক্স আৰু এক্সাম্পল কৰা তাৰপিছত পিভাই ইউজ কৰিবা ডে নম্বৰ 24 দিনা তাৰপিছত আহি গ'ল তোমাৰ এমাইন্স চোৱা চবতকৈ এইটো এঘণ্টা লেকচাৰ তুমি লেকচাৰ চাবা 47 মিনিটত তুমি এঘণ্টা এইটো লেকচাৰ চাবা তাৰপিছত আকৌ এঘণ্টা দি পিনি তুমি এইটো 29 মিনিটৰ লেকচাৰ আছে এইটো আকৌ 2 টাইম চাবা দেই 2 টাইম চোৱা মই তোমাৰ যোনটো লেকচাৰ যিমানবাৰ চাবলৈ কৈছোঁ সিমানবাৰে চাবা তাৰপিছত 1 আৱাৰ ল'বা ৰিভাইজ কৰি ল'বা তাৰপিছত ডে নম্বৰ 26 দিনা ইনটেক্স আৰু এক্সাম্পল কৰা ডে নম্বৰ 27 পিভাই ইউজ কৰা তাৰপিছত তোমাক ডে নম্বৰ 28 দিনা তুমি এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিড যদি ভাবা ভালকে হোৱা নাই তেনে আৰু এবাৰ সেই 3 ঘণ্টা লেকচাৰটো আৰু এবাৰ চাই ল'বা ঠিক আছে তাৰপিছত এমাইন্স ৰিভাইজ কৰিবা ডে নম্বৰ 28 দিনা তাৰপিছত ডে নম্বৰ 29 তুমি বায়'মলিকুলছ এইটো চাবা প্লাছ সেইদিনাখনে তুমি ধুনীয়াকৈ ৰিভিজনো কৰি ল'বা এনচিডি তাৰপিছত কি কৰিবা ডে নম্বৰ 30 দিনা লাষ্ট ইনটেক্স কৰিবা এক্সাম্পল কৰিবা পিভাই কৰিবা বায়'মলিকুলছৰ তাৰপিছত তোমাৰ গোটেই কেমিষ্ট্ৰিটো সমাপন 30 ডেজত ইমানেই কৰিব পাৰা তুমি ইয়াতকৈ বেছি কৰিবলৈ নাযাবা আৰু মডেল কুৱেশ্যন পেপাৰ চাবা যদি পাৰা ছল্ভ কৰিবা আৰু যদি নোৱাৰা টিচাৰৰ লগত কনচাল্ট কৰা বা মোকে কমেণ্টত ডাউট সুধিলে হ'ল ঠিক আছে নেক্সট তাৰপিছত আমি কিমান দিন লাগিলে ফিজিকেলত আমি 8 দিন ল'লো ইনঅৰ্গেনিকত 5 দিন ল'লো অৰ্গেনিক 16 অৰ্গেনিক তোমাৰ যদি অৰ্গেনিক তুমি পাৰা তুমি 30+ মাৰ্ক ইয়াতে আনিব পাৰা অৰ্গেনিকতে যদি অৰ্গেনিক 16 সেইকাৰণে চবতকৈ বেছি দিন দিছোঁ ইয়াক আৰু যদি তোমাক যদি তোমাক অৰ্গেনিক টান লাগে তেনে তুমি ফিজিকেল আৰু ইনঅৰ্গেনিক বহুত ভালকৈ পঢ়িব লাগিব যাতে তোমাৰ ইয়াতে 30+ মাৰ্ক বনি যোৱা ঠিক আছে আৰু তোমাৰ ফ্ল' কেনেকৈ থাকিব লাগিব মোৰ মতে যে মই যোনটো ফ্ল' ভাবোঁ তোমালোকে এইটো ফ্ল' কৰিলে ভাল চবতকৈ প্ৰথম তুমি অৰ্গেনিক কৰা তাৰপিছত ফিজিকেল কৰা তাৰপিছত ইনঅৰ্গেনিক কৰা কাৰণ ইনঅৰ্গেনিক ৰাটিফিকেশ্যন চেপ্টাৰ্ছ বোলে তুমি ইয়াত বহুত মনত থ'ব লাগিব সেইকাৰণে তুমি এইটো লাষ্টত কৰা অৰ্গেনিকতো বহুত তোমালোকে মনত থ'ব লাগিব বাট সেইটো তুমি আগৰ পৰা পঢ়িলে তেতিয়া তোমাৰ ৰিকল কেপাচিটি ভাল হ'ব বুজিছা তাৰপিছত তুমি এইবিলাক কৰি পিনি আৰামছে ধুনীয়াকৈ 55+ আনিব পাৰিবা 70 ভিতৰত তাৰপিছত প্ৰেক্টিকেল তোমালোকে ধুনীয়া কৰিলে তোমালোকে আৰামছে ডিষ্টিংশ্যন আনিব পাৰিবা ঠিক আছে নেক্সট ইন কমেণ্ট ছেকশ্যনতে তোমালোকে কি কৰিবা তোমালোকৰ নেম ডিষ্ট্ৰিক্ট আৰু ডেট তুমি কেতিয়া ষ্টাৰ্ট কৰিলা 30 ডেজ চেলেঞ্জটো কৰিবলৈ সেইটো লিখি দিবা তাৰপিছত টু কিপ ইয়ৰ চেল্ফ ইনটেক্ট যে তুমি কৰি আছা বুলি তোমাক যদি মই কৰিছোঁ না ভালকৈ কৰি আছোঁ যদি এইটো কিবা মানে ডে ৱাইজ ট্ৰেকাৰ লাগে তেনে তুমি কমেণ্টতে যেতিয়া তুমি ডে 1 কমপ্লিট হ'ব ডে 1 কমপ্লিটেড ডে 2 হ'লে ডে 2 কমপ্লিট তেনেকুৱা কৰি ডে 30 লৈকে ডে 30 কমপ্লিটেড বুলি দি দিবা যাতে মই গম পাওঁ যে এইকেইটা মোৰ ষ্টুডেণ্ট বা মোৰ ভাইটি ভণ্টিসকলে ভালকৈ ফ'ল' কৰিছে ঠিক আছে আৰু লেকচাৰ্ছৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা মই ধুনীয়াকৈ প্লেলিষ্ট এটা বনাই দিছোঁ তাৰপিছত থেংক ইউ নমস্কাৰ